নমস্কাৰ আজিৰ ভিডিঅ'টোত অক্সিডেশ্যন নাম্বাৰ আৰু কোঅৰ্ডিনেশ্যন নাম্বাৰৰ ওপৰত কেইটামান MCQ প্ৰেক্টিছ কৰিম। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য অক্সিডেশ্যন নাম্বাৰ অফ ছালফাৰ ইন H2SO4। ইয়াত যেতিয়া অক্সিডেশ্যন নম্বৰ উলিয়াব দিয়ে তেতিয়াহ'লে ইকুৱেশ্যনৰ নিচিনা ধৰি ল'ব লাগে। যেনে ইয়াত H2SO4 আমি ধৰিব লাগিব H2SO4 = 0। তাৰপিছত আমি জানো হাইড্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ কি +1 আৰু অক্সিজেনৰ কি -2। গতিকে হাইড্ৰজেনৰ ঠাইত +1 আৰু অক্সিজেনৰ ঠাইত -2টো বহাই ল'ব লাগিব। এতিয়া হাইড্ৰজেন দুটা আছে গতিকে +1 × 2 +2 হ'ব আৰু অক্সিজেন 4টা আছে যিহেতু অক্সিজেন এটাত -2 হয় 4টা মিলাই কিমান হ'ব -8। এতিয়া -8 আৰু +2 মানে কিমান -6 S -6 = 0 সেনেকৈ ধৰিব লাগিব। তাৰপিছত -6টো ইপিনে গ'ল S = +6 গতিকে ইয়াৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ল +6। যেনেকৈ কৈছোঁ সেনেকৈ কৰিছে ইয়াত এক্সপ্লেনেশ্যনটো ভালদৰে চাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্নটো অক্সিডেশ্যন নাম্বাৰ অফ Mn ইন KMnO4। ইয়াত আমি কি জানিব লাগিব Kৰ অক্সিডেশ্যন নাম্বাৰ জানিব লাগিব আৰু O4ৰ অক্সিডেশ্যন নাম্বাৰ জানিব লাগিব। আমি কি জানো Kৰ অক্সিডেশ্যন নাম্বাৰ হ'ল +1 আৰু Oৰটো জানোৱে আমি -2 গতিকে Kৰ ঠাইত +1 দিয়া Mn আমি X বুলি ধৰি লওঁ। তাৰপিছত O4 O মানে কি -2 -2 × 4 = 0। এতিয়া কিমান হ'ল 1 + X + -8 = 0 সেনেকৈ ইকুৱেশ্যনটো বনাই ল'ব লাগিব। তাৰপিছত কিমান হ'ল -8 + 1 মানে কিমান Mn -7 = 0 গতিকে Mnৰ অক্সিডেশ্যন নাম্বাৰটো কি হ'ব +7। এইটো মই যেনেকৈ ক'লোঁ সেনেকৈ এক্সপ্লেনেশ্যনটো কৰি দিছে। ইয়াৰ পিছৰটো চাওঁ হোৱাট ইজ দ্য অক্সিডেশ্যন নাম্বাৰ অফ অক্সিজেন ইন OF2। ইয়াতো আমি যেনেদৰে আলোচনা কৰিছোঁ সেনেকৈ কৰিব লাগে। এইটো কৰা তোমালোকে কি হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি +2। ইয়াত Fৰ অক্সিডেশ্যন নাম্বাৰটো হৈছে কিমান -1 গতিকে -1 × 2 = কিমান হ'ব -2 O + -2 = 0 মানে কি -2টো ইপিনে গ'ল +2 হৈ গ'ল গতিকে ইয়াৰ অক্সিডেশ্যন নাম্বাৰটো কিমান হ'ব +2। ইয়াৰ পিছৰ প্ৰশ্নটো ফাইণ্ড দ্য অক্সিডেশ্যন নাম্বাৰ অফ Cr ইন Cr2O7 2-। যেতিয়া ওপৰত এনেকৈ 2- আছে ইয়াত 3- সেনেকৈ কিবা থাকে তেতিয়াহ'লে আমি আগত কি কৰি আহিছিলোঁ গোটেই ইকুৱেশ্যনটো =0 ধৰিছিলোঁ। যেতিয়া এনেকৈ 2- 3- সেনেকৈ থাকে তেতিয়াহ'লে ইকুৱেলটো আমি 2- থাকিলে -2 ধৰিব লাগিব আৰু 3- থাকিলে -3 ধৰিব লাগিব। ওপৰত যিটো থাকিব সেইটো ধৰিব লাগিব। এতিয়া Cr উলিয়াব লাগে অক্সিডেশ্যন নাম্বাৰ। আমি ইয়াত অক্সিজেনৰ জানো কি -2 হয় গতিকে -2 × 7 Cr ধৰিলোঁ X টুৱাইছ X + -2 × 7 মানে কি -14 = -2 ধৰিব লাগিব কাৰণ ইয়াত 2- আছে গতিকে -14টো ইপিনে গ'লগৈ কিমান হ'ল -2 -14 হৈ গ'ল সিপিনে মানে কিমান হ'ল 12 আৰু ইপিনে কিমান আছে 2 Cr গতিকে 2টো ইপিনে গ'ল 12/2 = 6 মানে Cr কিমান হ'ল +6। ইয়াৰ উত্তৰটো কিমান +6 এনেকৈ কৰিছে। অক্সিডেশ্যন নাম্বাৰ এনেকৈ ওলাই ইকুৱেশ্যনৰ নিচিনা বনাই ল'ব লাগে। ইয়াৰ পিছৰকেইটা তোমালোকে নিজে কৰিবা মই উত্তৰকেইটা কৈ যাম। ইয়াৰ পিছৰ প্ৰশ্নটো ইন হাইড্ৰজেন পেৰক্সাইড অক্সিজেন হেজ এন অক্সিডেশ্যন নাম্বাৰ অফ। ইয়াত চাবা এটা এক্সেপশ্যন আছে যিকোনো পেৰক্সাইডত অক্সিজেনৰ অক্সিডেশ্যন নাম্বাৰ সদায় -1 বুলি ধৰিব লাগে। গতিকে -1 বুলি ধৰি ইয়াত কৰিব লাগিব H2 + 2 × -1 মানে -2 = 0 মানে 2H = -2 H = কিমান হ'ব -1। বুজিলা কেনেদৰে কৰিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো অক্সিডেশ্যন নাম্বাৰ অফ Cl ইন ClO3- ইজ। এতিয়াৰ পৰা তোমালোকে নিজে নিজে কৰা। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি +5। সেইটো এনেদৰে কৰিছে মই কৰা নিয়মটোতে। ইয়াৰ পিছতো
In FeCN6 whole 3 minus, the oxidation number of Fe is ইয়াৰ উত্তৰটো হ'ব B plus 3 এনেদৰে কৰিছে ইয়াৰ পিছৰটো which of the following has the highest oxidation state ইয়াৰ উত্তৰটো হ'ব অপচন A KMnO4 ইয়াৰ পিছৰটো oxidation number of nitrogen in NH3 is এটো আগতে কৰাৰ নিচিনা নাইট্ৰজেনৰ উলিয়াব লাগে n প্লাস যেহেতু আমি হাইড্ৰজেনৰ জানো a প্লাস 1 হ'ব গতিকে নাইট্ৰজেনৰ কিমান হ'ব n প্লাস 3 ইকুৱেল টু 0 মানে কিমান 3 টু ইপিনে গল -3 গতিকে নাইট্ৰজেনৰ কিমান ওলাব -3 ইয়াৰ পিছৰটো which of the following has zero oxidation number ইয়াৰ উত্তৰটো হ'ল অপচন ডি এনেদৰে জিয়ে থাকে H2 N2 O2 2 যদি থাকে তেতিয়া হলে অক্সিডেশন নাম্বাৰ তাৰ 0 হয় ইয়াৰ উত্তৰটো কি হ'ব অপচন ডি H2 ইয়াৰ পিছৰটো coordination number of CO in CONH36 whole 3 plus ইয়াত আমি চাব লাগিব সেন্ট্ৰেল মেটাল এটমটো লগত কেটা লিগান লগ লাগি আছে ইয়াৰ সেন্ট্ৰেল মেটাল কোনটো CO গতিকে ইয়াৰ লগত কেটা লিগান আছে 6টা NH3 6টা আছে গতিকে ইয়াৰ কোঅৰ্ডিনেশন নম্বৰ কি হ'ব 6 12 নম্বৰটো coordination number of Cu in CuNH3 2 plus এটো আগৰটো নিচিনাই হ'ব আগৰটোত মই সমগ্ৰ কৈ থৈছিলো ইয়াত আৰু এটা বস্তু তোমালোকে চাব লাগিব ইয়াত যেটো লিগান আছে লিগানটো সেন্ট্ৰেল মেটাল এটমটো কিমান লোন পেয়াৰ ডোনেট কৰিব পাৰে হেতু চাব লাগিব তোমালোকে যেহেতু NH3 এটা লোন পেয়াৰ ডোনেট কৰে হেকানে 1 * 4 = 4 হৈ যায় গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব অপচন সি 4 13 নম্বৰটো coordination number of Fe in FeCN6 3- is ইয়াতো লিগান 6টা আছে গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপচন বি 6 ইয়াৰ পিছৰটো which of the following has coordination number 4 ইয়াত চাব লাগে লিগান 4টা ক'ত আছে প্ৰথম দুটা আছে গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপচন এ ইয়াৰ পিছৰটো coordination number of PTNH32 Cl2 is গতিকে ইয়াৰ লিগান কেটা আছে NH3 দুটা লিগান আছে আৰু Cl ৰ দুটা আছে গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব 4 ইয়াৰ পিছৰটো the coordination number of cobalt in COEN3 whole 3 plus is ইয়াত EN টো হৈছে এটা বাইডেন্টেড লিগান গতিকে ইয়াৰ ডনৰ এটম হ'ব দুটা যেহেতু EN তিনটা আছে গতিকে 2 * 3 = 6 হে CO ৰ কোঅৰ্ডিনেশন নাম্বাৰটো হ'ব 6 ইয়াৰ পিছৰ প্ৰশ্নটো which of the following is a bidentate ligand ইয়াৰ উত্তৰটো হ'ল অপচন ডি ইয়াৰ পিছৰটো oxidation number of Ni in NiCO4 is এটো coordination number কোৱা নাই oxidation number কৈছে ইয়াত coordination number হোৱাতেন কি হলতেন 4 হলতেন এটা oxidation number কিমান ইকুৱেচনৰ নিচিনা কৰা ইয়াৰ উত্তৰটো হ'ব 0 ইয়াৰ পিছৰটো which complex has +3 oxidation state for the central metal ইয়াৰ উত্তৰটো হ'ব অপচন ডি কাৰণ ক্যালকুলেশন কৰা আছে এনেকে ক্যালকুলেশনটো চাই লোৱা গুটেকিটাতে +3 +3 হ'ব গটিকে গুটেকিটাই হ'ব
ইয়াৰ পিছৰটো in AgNH3 coordination number and oxidation number of AgR ইয়াত দুইটা উলিয়াব দিছে coordination number আৰু oxidation number দুইটা উলিয়াব লাগে গতিকে ইয়াত coordination number আমি কিমান পাইছো 2 হ'ব coordination number কি হ'ব 2 হ'ব আৰু oxidation number কিমান হ'ব যেহেতু প্লাস চিহ্ন এডাল আছে গতিকে ইকুৱেল টু 1 ধৰি কৰিব লাগিব oxidation number টো কিমান হ'ব আমি coordination number 2 হল oxidation number কিমান হ'ব +1 আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ